চিনামৰা জাতীয় বিদ্যালয়ত পবিত্ৰ শিক্ষক দিৱস উপলক্ষে প্ৰাচীৰ পত্ৰিকাসহ 8খনকৈ হাতে লিখা আলোচনী উন্মোচন, শিক্ষক শিক্ষাৰ্থী অভিভাৱক সন্মিলন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে পবিত্ৰ শিক্ষক দিৱসৰ উপলক্ষে যোৰহাটৰ চিনামৰা জাতীয় বিদ্যালয়ত। চিনামৰা জাতীয় বিদ্যালয়ে প্ৰত্যেক বছৰৰ দৰে এই বছৰো 5 ছেপ্টেম্বৰত শিক্ষক ছাত্ৰ অভিভাৱক সন্মিলন অনুষ্ঠিত কৰিছে। আমি এই শিক্ষক দিৱসৰ দিনটোত আচলতে ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক সকলো একত্ৰিত হৈ শিক্ষা ব্যৱস্থাক যাতে আমি গতিশীল কৰিব পাৰোঁ, এক উন্নত শিক্ষা ব্যৱস্থাৰ জৰিয়তে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জাতীয় পৰম্পৰাৰে আমি চহকী কৰি আগবঢ়াই নিব পাৰোঁ, তাৰ কাৰণে আমি খুব ধুমধামেৰে আচলতে অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ। ইয়াত ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ গীত, মাত, কবিতা, নাটকৰ পৰা আৰম্ভ কৰি মুখাভিনয়ৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ বিভিন্ন ধৰণৰ সৃষ্টিশীল কৰ্ম ইয়াত প্ৰদৰ্শন কৰে আৰু সেইসমূহ অভিভাৱকসকলে প্ৰত্যক্ষ কৰে। তাৰোপৰি ইয়াত শিক্ষকসকলেও অনুষ্ঠান পৰিৱেশন কৰে বা অভিভাৱকসকলেও অনুষ্ঠান পৰিৱেশন কৰে। সেইদৰে চিনামৰা জাতীয় বিদ্যালয় কেৱল 5 ছেপ্টেম্বৰটো নহয়, 7 জানুৱাৰী প্ৰতিষ্ঠা দিৱস, ৰাভা দিৱস, জ্যোতি দিৱস, শিল্পী দিৱসৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ দিৱসসমূহ যেনেকৈ শংকৰদেৱ মাধৱদেৱৰ জন্মোৎসৱসমূহ আমি ধুমধামেৰে অনুষ্ঠিত কৰোঁ আৰু কৰি ছাত্ৰ ছাত্ৰীসকলক জাতীয় পৰম্পৰাৰে এক উন্নত জগত সভালৈ লৈ যাবৰ কাৰণে আমাৰ শ্লোগানেই হ'ল যে মাতৃভাষাৰে জিনো আমি নতুন পৃথিৱী। তো এনে এটা অৱস্থাত আজি চিনামৰা জাতীয় বিদ্যালয়ে এই যি পৰম্পৰা অক্ষুণ্ণ ৰাখিছে, তাৰ দ্বাৰা অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ শৈক্ষিক জীৱনৰ লগতে অন্যান্য দিশসমূহ যাতে প্ৰতিভাসমূহ যাতে বিকাশ কৰিব পাৰে, তাৰ বাবে আমি কাম কৰি গৈছোঁ। জাতীয় এই শব্দই হৈছে এক আৱেগ। বিদ্যালয় কেৱল বৰ্ণমালা শিকোৱা পাঠশালা নহয়, বিদ্যালয় হ'ল শিশুক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি ভৱিষ্যতৰ নাগৰিক ৰূপে গঢ়ি তোলা এক ক্ষেত্ৰ। পবিত্ৰ শিক্ষক দিৱসৰ দিনা চিনামৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় এক গৰ্বিত অনুষ্ঠান। পবিত্ৰ শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আয়োজিত হয় শিক্ষক শিক্ষাৰ্থী অভিভাৱক সন্মিলন আৰু বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচী। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ মহাত্মা গান্ধী মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ত্ৰিলোক বৰা। অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা অভিভাৱকসকলক সম্বোধন কৰি এক সাৰগভীৰ বক্তব্য প্ৰদান কৰে। বিশেষ অতিথি হিচাপে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ বিপিন খঙিয়াক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা প্ৰতিটি আৰু 8ম শ্ৰেণীৰ বিজ্ঞান আলোচনী বিজ্ঞান বাৰ্তা উন্মোচন কৰে। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অধ্যক্ষ দিব্যজ্যোতি শৰ্মাই। তাৰ পিছতেই প্ৰাক্তন প্ৰধান শিক্ষক তথা সমাজকৰ্মী দীননাথ শৰ্মাই ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্য অৰ্পণ কৰে। শিক্ষক দিৱসৰ আটাইতকৈ বিশেষ আকৰ্ষণ আছিল 5ম শ্ৰেণীৰ পৰা 12ক শ্ৰেণীলৈ ক্ৰমে 5ম জিকমিক, 6ষ্ঠ সাৰংগ, 7ম অভ্যুদয়, 8ম ঝংকাৰ, সোণাৰু, সুবাস, চৌপন্থা আদি 7খনকৈ হাতে লিখা আলোচনী উন্মোচন কৰে অন্তৰা শইকীয়া কাকতি আৰু বন্তি বৰা মহন্তই। সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়ৰ কণ কণ শিশুসকলে সমবেত সংগীত, নৃত্য, কবিতা, নাটক আদি পৰিৱেশন কৰে। বিশেষকৈ পুষ্পাঞ্জলি কলিতাৰ পৰিচালনাৰে মুখাভিনয়, জেনিতা শৰ্মাৰ ৰচিত আৰু ৰুবুল কলিতাৰ নিৰ্দেশনাত নাটক নলগা জেঙত লগা নাটকখনিয়ে উপস্থিত সকলোকে মুগ্ধ কৰে। প্ৰতি বছৰৰ দৰে এই বছৰো বিদ্যালয়ৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক বীণা দত্ত আৰু ৰূপালী মহন্ত বিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা মানপত্ৰ, চেলেং আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।